নমস্কাৰ স্বাগতম এয়া হৈছে প্ৰাইম টাইম 18 ষ্টুডিঅ'ত মই প্ৰাঞ্জল হঠাৎ জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণত লাগিল আউল গুৱাহাটীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকত বহাৰ কথা আছিল জাপানৰ প্ৰধানমন্ত্ৰী সানায়ে তাকাইছি কিন্তু জাপানৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ দিল্লীতে সীমাবদ্ধ থকাৰ সম্ভাৱনা প্ৰকাশ পাইছে জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল আতবাততে অসমে হেৰুৱালে উন্নয়নৰ জখলা সদ্যহতে বন্ধ হল অসমলৈ বৃহৎ বিনিয়োগৰ সম্ভাৱনাৰ দুৱাৰ 1 জুলাইত অসমলৈ অহাৰ কথা আছিল জাপানৰ প্ৰধানমন্ত্ৰী সানায়া তাকাইছি গুৱাহাটীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকত বহাৰ কথা আছিল জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী কিন্তু হঠাৎ জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণত লাগিল আউল সম্প্ৰতি জাপানৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ দিল্লীতে সীমাবদ্ধ থকাৰ সম্ভাৱনা কিন্তু কিয় আহিল এই অনাকাংক্ষিত খবৰ চৰকাৰী সূত্ৰত প্ৰকাশ পোৱা খবৰ অনুসৰি জাপানৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণত 18 জুনত সৃষ্টি হোৱা গুৱাহাটীৰ অভাৱনীয় পৰিস্থিতিয়ে জন্মালে বিধি পথালি জাপানৰ প্ৰধানমন্ত্ৰীৰ আগমনৰ উপলক্ষে গুৱাহাটীৰ সৌন্দৰ্য বৰ্ধনৰ নামত ঠিকাদাৰৰ নিৰ্দেশত বনুৱাই গণেশগুৰিৰ উৰণ সেতুত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি মচাক লৈ সৃষ্টি হৈছিল অবাঞ্ছিত পৰিস্থিতিৰ পাছত গণেশগুৰিৰ উৰণ সেতুত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি পুনৰ অংকনৰ সময়তো সৃষ্টি হৈছিল ব্যাপক যানজঁটৰ সেই যানজঁটত 2 ঘণ্টা ধৰি আবদ্ধ হৈ পৰিছিল জাপানৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দল গণেশগুৰিৰ ৰাজপথত বিশৃংখলা দেখি হতভম্ব হৈ পৰিছিল জাপানৰ উচ্চস্তৰীয় প্ৰতিনিধি দলটো কেৱল যানজঁটেই নহয় সেইদিনা সমান্তৰালভাৱে গণেশগুৰিত চলিছিল এক আন্দোলনমুখী পৰিৱেশ ছবি অঁকাৰ পাছতো গণেশগুৰিত গোট খোৱা জুবিন অনুৰাগীয়ে আঁতৰি যোৱা নাছিল ইফালে জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ খবৰ ওলোৱাৰ পাছৰে পৰা ছ'চিয়েল মিডিয়াতো চলিছিল ভীষণ নেতিবাচক প্ৰচাৰ বৰ্তমানো চলি আছে প্ৰতিনিধি দলটোৰ ভ্ৰমণক লৈ নেতিবাচক প্ৰচাৰ আৰু তাচ্ছিল্য মহানগৰীৰ সৌন্দৰ্য বৰ্ধন আৰু আয়োজনক লৈও এছামে চলাই গৈছে প্ৰণালীবদ্ধ নেতিবাচক প্ৰচাৰ এনে পৰিস্থিতিত শান্তিপূৰ্ণ ৰাষ্ট্ৰৰ শীৰ্ষ নেতৃত্বই সাধাৰণতে ভ্ৰমণ নকৰে আন দেশ উচ্চস্তৰীয় দলটোৰ পৰা এনে তথ্য লাভৰ পাছতে জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল হ'ল জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিলৰ পাছতে এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ অসম বিৰোধী অপশক্তিক ধিক্কাৰ দি বিজেপি বিধায়ক চক্ৰধৰ গগৈৰ মন্তব্য অসমত ভাল কাম হ'ব খুজিলেই এক অপশক্তিয়ে তাক ধ্বংস কৰিবলৈ উঠি পৰি লাগে এছাম অসমীয়া লোকৰ মাজতে অসম বিদ্বেষী সোমাই আছে কোটি কোটি টকা বিনিয়োগৰ সুযোগ হেৰুৱালে অসমে জাপানৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়ানী অহা 1 তাৰিখে অহা কথা আছিল কিন্তু আজি হঠাৎ খবৰ বাতৰি বিয়পি পৰিছে যে তেখেতৰ এই ভ্ৰমণ প্ৰায় অনিশ্চয়তাৰ মাজলৈকে গুচি গৈছে গতিকে এইটো আমাৰ অসমৰ বাবে অতি দুখৰ কথা আমি সদায় দেখা পাইছো যে অসমলৈ যেতিয়াই বিদেশী লোকসকল এটা ভাল কামৰ বাবে আহিব খোজে তেতিয়া ইয়াত এছাম অপশক্তিয়ে অসম বিৰোধী অসমীয়া বিৰোধী এছাম শক্তিয়ে কিন্তু উঠি পৰি লাগে যাতে অসমৰ পৰিৱেশটো উত্তাল কৰিব পাৰি এটা বেয়া পৰিৱেশ কৰি দিব পাৰি ইয়াৰ পূৰ্বে 2019তো কা বিৰোধী হিংসাত্মক আন্দোলনৰ বাবে বাতিল হৈছিল তদানীন্তন জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ সেই প্ৰসংগৰ উত্থাপনেৰে চক্ৰধৰ গগৈয়ে ক'লে পুনৰ জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিলে বহু পিছুৱাই নিলে অসমক প্ৰথমবাৰ 2019 চনত জাপানৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী অহা কথা আছিল অসমত আমি সেই সময়ত দেখা পালো যে বিভৎস যি কা আন্দোলন হৈছিল অসমৰ চাৰিওফালে কা আন্দোলনৰ অগ্নিশিখা বিয়পি পৰিছিলে সেই সময়ত জাপানৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ বাতিল হৈ গৈছিল আৰু এইবাৰো ঠিক যোৱা 18 তাৰিখৰ দিনা আমাৰ গণেশগুৰিত যিটো অপ্ৰীতিকৰ পৰিৱেশ পৰিস্থিতি সৃষ্টি কৰিলে এইটোৱে এতিয়া আমাৰ গোটেই ভ্ৰমণটোক অনিশ্চয়তাৰ মাজলৈ লৈ গ'ল যাৰ বাবে আমি অসমীয়া জাতিটো কিছু পিছুৱাই যোৱাৰহে আজি উপক্ৰম হৈছে অৱশ্যে জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিলৰ প্ৰসংগ চৰকাৰে শীঘ্ৰেই স্পষ্ট কৰিব বুলি মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ এই মুহূৰ্তত মই বাতিল হোৱা সিদ্ধান্তটো মই অৱগত নহয় কথাটো
কিন্তু চৰকাৰৰ মুখপাত্ৰই বিষয়টো স্পষ্টভাৱে ক'ব পাৰিব। উল্লেখযোগ্য যে অসমলৈ জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী অকলে অহাৰ কথা নাছিল। তেওঁৰ সৈতে অসমলৈ অহাৰ কথা আছিল বিশ্বৰ আগশাৰীৰ বহুকেইটা বহুজাতিক প্ৰতিষ্ঠানৰ CEO। আৰু এই প্ৰতিষ্ঠানসমূহে অসমত বহু হাজাৰ কোটি টকা বিনিয়োগ কৰি ৰাজ্যৰ ঔদ্যোগিক উন্নয়নৰ ক্ষেত্ৰত ন দিগন্তৰ সূচনা কৰাৰ আশা কৰা হৈছিল। কিন্তু ছানায়ে তাকাছিৰ অসম ভ্ৰমণ বাতিলৰ লগে লগে সেই সম্ভাৱনা সদ্যহতে ইতি পৰিল। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। সোমবাৰে লক্ষ্ণৌৰ আলিগঞ্জৰ পূৰ্ণিয়াত ভয়ংকৰ অগ্নিকাণ্ডই সৃষ্টি কৰে তীব্ৰ আতংকৰ। এটা বাণিজ্যিক অট্টালিকাত হঠাতে লগা জুয়ে প্ৰাণ কাঢ়িলে শিক্ষাৰ্থীসহ 15জন লোকৰ। নীতি বহিৰ্ভূতভাৱে 3মহলীয়া ব্যৱসায়িক অট্টালিকা সাজি ভাড়ালৈ দিয়া গৰাকীক কাল কোঠৰীত সুমুৱাবলৈ সাজু হৈছে উত্তৰ প্ৰদেশ আৰক্ষী। দুৰন্ত মেছি বিশ্বকাপত 18টা গলেৰে সৰ্বাধিক গোলদাতাৰ আকাংক্ষিত অভিলেখ। 2026 বিশ্বকাপত 2খন মেচ খেলিছে হেমাথোন। প্ৰথমখনত আলজেৰিয়াৰ বিৰুদ্ধে হেট্ৰিক আৰু দ্বিতীয়খনত অষ্ট্ৰিয়াৰ বিৰুদ্ধে 2 গল। 2খন মেচতে আৰ্জেণ্টিনা তাৰকাগৰাকীয়ে নিজৰ নামত লিখিলে 5টাকৈ গল। আৰু সোমবাৰৰ খেলখনৰ 2 গলৰ সুবাদত মেছিয়ে গঢ়িলে বিশ্বকাপত সৰ্বাধিক গোলদাতাৰ বিশ্ব অভিলেখ। ইয়াৰ পূৰ্বে এই অভিলেখ আছিল জাৰ্মান তাৰকা মিৰোস্লাভ ক্লোজাৰ নামত। বিশ্বকাপত জাৰ্মানীৰ হৈ 16টা গলেৰে সৰ্বাধিক গোলদাতাৰ অভিলেখ গঢ়িছিল মিৰোস্লাভ ক্লোজাই। মিৰোস্লাভ ক্লোজাই 2002-2026 বিশ্বকাপত 5টাকৈ গল কৰাৰ লগতে 2010 বিশ্বকাপত 4টা আৰু 2014 বিশ্বকাপত 2টা গলেৰে কৰিছিল মুঠ 16টা গল। বিপৰীতে 6খন বিশ্বকাপ খেলি মেছিয়ে এই পৰ্যন্ত কৰিছে 18টাকৈ গল। লিঅনেল মেছিয়ে 2026 বিশ্বকাপত এটা গল কৰাৰ বিপৰীতে গলবিহীনভাৱে পাৰ কৰিছিল 2010 বিশ্বকাপ। 2014 বিশ্বকাপত মেছিয়ে কৰিছিল 4টা গল। 2018 বিশ্বকাপত মেছিয়ে নিজৰ নামত লিখিছিল 1টা গল। 2022 বিশ্বকাপত মেছিয়ে কৰে 7টা গল। 2026 বিশ্বকাপত এতিয়ালৈ 5টা গল কৰিয়ে অভিলেখ ৰচিলে মেছিয়ে। চলিত বিশ্বকাপতে জাৰ্মান তাৰকা মিৰোস্লাভ ক্লোজাৰ অভিলেখ ভংগ কৰিলে ফ্ৰান্স ফুটবলাৰ কিলিয়ান এমবাপে। ফ্ৰান্সৰ হৈ প্ৰথম 2খন খেলত 5টা গল কৰি মুঠ 17টা গলেৰে বিশ্বকাপত দ্বিতীয় সৰ্বাধিক গোলদাতাৰ অভিলেখ ৰচিলে এমবাপে। এতিয়ালৈ 3খন বিশ্বকাপ খেলা কিলিয়ান এমবাপে 2018 বিশ্বকাপত 4টা, 2022 বিশ্বকাপত 8টা আৰু 2026 বিশ্বকাপত এতিয়ালৈ কৰিছে 5টা গল। 3খন বিশ্বকাপত মুঠ 17টা গলেৰে দুৰন্ত মেছিৰ পাছে পাছে আগবাঢ়িছে কিলিয়ান এমবাপে। চলিত বিশ্বকাপৰ প্ৰথমখন খেলতে হেট্ৰিক অৰ্জন কৰি আৰম্ভণিতেই যেন গোল্ডেন বুটৰ প্ৰবল দাবীদাৰ হৈ উঠিছে দুৰ্ধৰ্ষ আৰ্জেণ্টাইন ষ্ট্ৰাইকাৰ লিঅনেল মেছি। 38 বছৰ বয়সত মহাতাৰকা মেছিৰ এনে দমনীয় প্ৰদৰ্শনৰ শলাগ লৈছে ফুটবল বিশ্বই। কাৰণ 24 জুন বুধবাৰে 39 বছৰত ভৰি দিব তাৰকা মেছিয়ে। জন্মদিনৰ পূৰ্বে আৰ্জেণ্টাইন তাৰকাগৰাকীয়ে যে নিজকে উপহাৰ দিলে বিশ্বকাপ ফুটবলৰ সৰ্বাধিক গোলদাতাৰ মহা অভিলেখ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। পত্নীৰ ইউনিক বাৰ্থডে চেলিব্ৰেশ্যনৰ পৰিণতি হ'লগৈ কাৰাগাৰমুখী যাত্ৰা। কুমাৰ ভাস্কৰ বৰ্মা উৰণ সেতু দখল কৰি পত্নীৰ জন্মদিন পালন কৰাৰ 24 ঘণ্টাৰ পাছত ব্যৱসায়ী গৌতম বৰুৱাক গ্ৰেপ্তাৰ। জন্মদিনত উপস্থিত থকা 22জন লোককো তলব ভৰলুমুখ আৰক্ষীৰ। পত্নীৰ ইউনিক বাৰ্থডে চেলিব্ৰেশ্যনৰ পৰিণতি ব্যৱসায়ী গৌতম বৰুৱাৰ লচ্ছি ঘটি। কুমাৰ ভাস্কৰ বৰ্মা সেতু দখল কৰি পত্নীৰ জন্মদিন পালন কৰাৰ 24 ঘণ্টাৰ পাছত ব্যৱসায়ী গৌতম বৰুৱাক গ্ৰেপ্তাৰ।
গৌতম বৰুৱাৰ পত্নীৰ জন্মদিনত উপস্থিত থকা 22 জন লোককো তলব ভৰলুমুখ আৰক্ষীয়ে। নিউজ 18 অসম নৰ্থ ইষ্টত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে তৎপৰ হোৱা ভৰলুমুখ আৰক্ষীয়ে জব্দ কৰিলে 4খনকৈ বিলাসী বাহন। গৌতম বৰুৱাৰ ডিফেণ্ডাৰ, এখন মাৰ্চিডিজ আৰু এখন হোণ্ডা চিটি থানালৈ লৈ আনিলে ভৰলুমুখ আৰক্ষীয়ে। কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ ওপৰত ব্যৱসায়ী গৌতম বৰুৱাৰ পত্নীৰ বাৰ্থডে চেলিব্ৰেশ্যন আৰু তাৰ পিছতেই আৰক্ষীৰ জালত এই বিশিষ্ট ব্যৱসায়ী গৌতম বৰুৱাৰ ইতিমধ্যে এই 4খনকৈ বাহন, মোৰ পিছফালে থকা এখন মাৰ্চিডিজ বাহন, এখন ডিফেণ্ডাৰ বাহন, এখন স্কৰ্পিঅ আৰু এখন হোণ্ডা চিটি বাহন ইতিমধ্যেই আৰক্ষীয়ে জব্দ কৰিছে। যান বাহন আৰক্ষী 79/26 নম্বৰ গোচৰত তেওঁলোকে জব্দ কৰিছে এই 4খনকৈ বিলাসী বাহন। আমাৰ অসমত এখন আইন আছে, আছাম এগ্ৰিকালচাৰেল লেণ্ড ৰেগুলেশ্যন অফ ৰিক্লাছিফিকেশ্যন এণ্ড ট্ৰেন্সফাৰ ফৰ নন এগ্ৰিকালচাৰেল পাৰ্পাছ। এই অনুসৰি কৃষি মাটি আমি নন এগ্ৰিকালচাৰেল পাৰ্পাছলৈকে যদি ৰূপান্তৰ কৰোঁ তেতিয়াহ'লে জিলা আয়ুক্তৰ অনুমতি নিশ্চিতভাৱে ল'ব লাগে। আজি কেবিনেটে এটা এমেণ্ডমেণ্ট আনিছে যে এজন ব্যক্তিয়ে যদি নিজৰ কৃষি মাটিত ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিব খোজে, ক্ষুদ্ৰ বা খাদী উদ্যোগ বা ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিব খোজে, তেতিয়াহ'লে অনুমতি তাৰ বাবে স্বয়ংক্ৰিয় হ'ব। পৰ্টেলত গৈ তেওঁলোকে স্বয়ংক্ৰিয়ভাৱে অনুমতি ল'ব পাৰিব। তেনেকৈ নিজৰ এগ্ৰিকালচাৰেল মাটিত যদি ছ'লাৰ পেনেল লগাব খোজে তেতিয়াহ'লেও তাত জিলা আয়ুক্তৰ অনুমতিৰ পৰিৱৰ্তে পৰ্টেলত গৈ স্বয়ংক্ৰিয়ভাৱে অনুমতি ল'ব পাৰিব। বেচিকেলি এটা শব্দত ক'ব গ'লে যে এতিয়াৰ পৰা ক্ষুদ্ৰ আৰু খাদী উদ্যোগ স্থাপন কৰাৰ কাৰণে আৰু ছ'লাৰ পেনেল স্থাপন কৰিবৰ বাবে কৃষি মাটি পৰিৱৰ্তন কৰাটো অট'মেটিক হ'ব। তাত জিলা আয়ুক্তৰ অনুমতিৰ প্ৰয়োজন নাথাকিব। আজি কেবিনেটে এই আইনখন বিধানসভাত আনিবৰ বাবে অনুমতি প্ৰদান কৰে। দ্বিতীয়তে, অসমত প্ৰাইভেট বিশ্ববিদ্যালয় কৰিলে এটা লিমিটেশ্যন আছিলে যে কিমান মাটি লাগিব, কিমান এণ্ডাওমেণ্ট ফাণ্ড লাগিব। আজি আমি ইয়াৰ আগতে এখন প্ৰাইভেট বিশ্ববিদ্যালয় কৰিব বিচাৰিলে গাঁও অঞ্চলত 60 বিঘা মাটিৰ প্ৰয়োজন আছিলে। কেবিনেটে আজি তাক 35 বিঘালৈ কমাই লৈ আহে যাতে বেছিকৈ বেছি আমাৰ ইয়াত বিশ্ববিদ্যালয় স্থাপন হ'ব পাৰে। দ্বিতীয়তে, টাউন এৰিয়াত গুৱাহাটী বা যোৰহাট, ডিব্ৰুগড়ত যদি কোনোবাই প্ৰাইভেট বিশ্ববিদ্যালয় কৰিব খোজে, সি মাটিৰ প্ৰয়োজনীয়তা আগতে 10 বিঘা 30 বিঘা আছিলে, এতিয়া 7 একৰ মানে 21 বিঘালৈকে আমি কমাই লৈ আহোঁ যাতে অসমত এনেকুৱা ধৰণৰ বিশ্ববিদ্যালয় স্থাপন কৰাত অসুবিধা নহয়গৈ। গাঁও এৰিয়াত 60 বিঘাৰ পৰা 30 বিঘালৈ, টাউন এৰিয়াত 30 বিঘাৰ পৰা 21 বিঘালৈ ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ বাবে মাটিৰ প্ৰয়োজনীয়তা আজি কেবিনেটে কমাই আনে আৰু এই সংক্ৰান্ততো আছাম প্ৰাইভেট ইউনিভাৰ্চিটি সংশোধন বিধেয়ক বিধানসভাত উপস্থাপন কৰা হ'ব। তেনেকৈ প্ৰাইভেট স্কুল স্থাপনৰ ক্ষেত্ৰতো আগতে যিখিনি মাটিৰ প্ৰয়োজনীয়তা আছিলে, আগতে আছিলে যে নগৰ অঞ্চলত 2 বিঘা আৰু গাঁও অঞ্চলত 6 বিঘা। এতিয়া আমি LP আৰু ছেকেণ্ডাৰী বিদ্যালয় স্থাপনৰ বাবে আৰবান এৰিয়াত আমি 2 বিঘাৰ জেগাত 1 বিঘালৈকে কমাই আনো। গাঁও এৰিয়াত আমি 6 বিঘাৰ জেগাত 3 বিঘালৈকে আমি কমাই আনো। কিন্তু ইয়াত কেইটামান কণ্ডিশ্যন থাকিব যে বাউণ্ডৰী ৱাল লাগিবই, লেডিজ টয়লেট বা গাৰ্লছৰ বাবে টয়লেট লাগিবই, ড্ৰিংকিং ৱাটাৰৰ ফেচিলিটি লাগিবই আৰু স্কুলখনত
ডিজাষ্টাৰ মিটিগেশ্যন, ডিজেবল ফ্ৰেণ্ডলি, দিব্যাংগসকলে যাতে স্কুলখন ব্যৱহাৰ কৰিব পাৰে তাৰ কাৰণে ফেচিলিটি আৰু ডিজাষ্টাৰ প্ৰুফ হ'ব লাগিব। আমি যদিও মাটিৰ ৰিকুৱাৰমেণ্টটো কমাই আনিছোঁ, কিন্তু ছেফটি মেজাৰ আমি বেছি দিছোঁ, যাতে বাউণ্ডৰী ৱালৰ পৰা আদি কৰি গাৰ্লছ টয়লেটৰ পৰা গোটেইখিনি ব্যৱস্থা থাকিব পাৰে। প্ৰাইভেট ইউনিভাৰ্চিটি আৰু প্ৰাইভেট বিদ্যালয় এই দুইখনৰ ক্ষেত্ৰত আজি আমাৰ মাটিৰ যিটো প্ৰয়োজনীয়তা আছিল আগতকৈ আমি কমাই লৈ আহিছোঁ আৰু এইখনো বিধেয়ক সদনত উপস্থাপন কৰা হ'ব। আছাম টি কৰ্পোৰেশ্যন লিমিটেডৰ যিসকল এক্সিকিউটিভ আছিলে, শ্ৰমিক নহয়, এক্সিকিউটিভসকলে VRS ল'বৰ কাৰণে বিচাৰিছিলে। আজি আমাৰ কেবিনেটে 9,75 লাখ টকা মঞ্জুৰ কৰে আছাম টি কৰ্পোৰেশ্যনৰ এক্সিকিউটিভসকলৰ VRS, শ্ৰমিকৰ নহয়, অকল এক্সিকিউটিভ মেনেজাৰ, এছিষ্টেণ্ট মেনেজাৰসকলৰ VRSৰ বাবে। আমাৰ ফেয়াৰ প্ৰাইচ শ্বপৰ ৰেজিষ্ট্ৰেশ্যনৰ সময় 30 জুনলৈকে আছিল নৱীকৰণৰ সময়। ফেয়াৰ প্ৰাইচ শ্বপসমূহৰ নৱীকৰণৰ সময় 31 ডিচেম্বৰলৈকে বঢ়াই দিয়া হয়। আজি আমাৰ কেবিনেটে অসমৰ হোমষ্টেসমূহৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে এখন বিধি অনুমোদন কৰে। ইয়াৰ ফলত আমাৰ হোমষ্টেসকলে এটা নিৰ্দিষ্ট পৰ্টেলত গৈ ৰেজিষ্টাৰ কৰিব পাৰিব আৰু প্ৰত্যেক 3 বছৰৰ মূৰে মূৰে তেওঁলোকে অট'মেটিক ৰিনিউৱেল কৰিব পাৰিব। আগতে হোমষ্টে মানে 6টা ৰুম থাকিব লাগিছিল, এতিয়া আমি হোমষ্টেত 8টালৈকে ৰুম আমি বঢ়াই দিছোঁ আৰু তেওঁলোকৰ পঞ্জীয়নটো অনলাইন অট'মেটিক হ'ব পৰাকৈ আমি সুবিধা কৰি দিছোঁ। ইয়াৰ পিছত আমি বাজেটৰ পিছত হোমষ্টেসকলক বা হোমষ্টে যোনে কৰিব খোজে খুব জেনুইনলি, তেওঁলোকক আমি অনুপ্ৰেৰণা দিবলৈ এখন পলিচি আনিবৰ বাবেও, ফাইনেন্সিয়েল অনুপ্ৰেৰণা দিবলৈ এখন পলিচি অনাৰ বাবেও আমি আজি কেবিনেটত আমি অনুমোদন দিছোঁ। নিশ্চিতভাৱে আমাৰ বাজেটত সেই বিষয়ে উল্লেখ কৰা হ'ব। আজি কেবিনেটত আমি বিশেষকৈ এইকেইটা ডিচিশ্যন লৈছোঁ। 4 তাৰিখে আমাৰ আকৌ কেবিনেট বৈঠক হ'ব বিধানসভাৰ প্ৰাক মুহূৰ্তত, আৰু বিধানসভাৰ লগত সংগতি ৰাখি আৰু কেইবাখনো বিল আমি সদনত আনিম। তাৰ বিষয়ে আমাৰ অহা 4 তাৰিখৰ কেবিনেটত আকৌ আলোচনা হ'ব। নতুন বিল এতিয়ালৈকে আমি এখন নতুন বিল আহিব, যিখন আমাৰ চেপ্টাৰ 12 আমি ইনক্লুড কৰিছিলোঁ। সত্ৰৰ কাষৰ বা 200 বছৰ পুৰণা যিবিলাক আমাৰ অনুষ্ঠান আছে, তাৰ 5 কিলোমিটাৰ ভিতৰত যিটো মাটি কিনা বা বিক্ৰী কৰা আমি বাৰণ কৰিছিলোঁ, তাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে কিছুমান আমাক পৰামৰ্শ দিছে। সেই পৰামৰ্শখিনি ইনকৰ্পৰেট কৰি আমাৰ লেণ্ড ৰেভিনিউ ৰেগুলেশ্যনত নতুন পুৰণা বিলখনকে পৰামৰ্শসমূহ সংযোজন কৰি সদনত আকৌ নতুনকৈ উপস্থাপন হ'ব। যিখন বিলত এইটো লিখা আছিল যে 200 বছৰৰ মঠ মন্দিৰ সত্ৰৰ কাষত 3টা প্ৰজন্মৰ মানুহ, পুৰণা মানুহ নহ'লে মাটি কিনা বেচা কৰিব নোৱাৰিব। সেই বিলখনত ভাৰত চৰকাৰে কেইটামান আমাক সংশোধনী কৰিব দিছে। সেই সংশোধনীকেইটা আমি বিধানসভাত আনিম, যাতে আমি ৰাষ্ট্ৰপতিৰ অনুমোদন ল'ব পাৰোঁ। তাৰ বাদে এইবাৰ এই মুহূৰ্তলৈকে নতুন বিলৰ কথা অহা নাই, কিন্তু 4 তাৰিখে কেবিনেটত যদি কিবা আহে আমি জনাব পাৰিম, আৰু যদি কিবা আপোনালোকে আছে সুধিব পাৰে। সত্যাসত্যতা এইটোৱে যে যোৱাকালি নিশা আমাৰ দেশৰ বৈদেশিক সচিব বিক্ৰম মিস্ত্ৰী ডাঙৰীয়াই আমাৰ মুখ্য সচিবক জনায় যে বিশেষ কাৰণত এইবাৰ অসমলৈ জাপানৰ প্ৰধানমন্ত্ৰী নাহিব, তাৰ পৰিৱৰ্তে জাপানৰ প্ৰধানমন্ত্ৰীৰ যিটো ভ্ৰমণ সেইটো নতুন দিল্লীতে আবদ্ধ থাকিব।
আৰু তেওঁলোকে আমাক কৈছে যে পৰৱৰ্তী পৰ্যায়ত জাপানৰ ব্যৱসায়ীসকলক অসমলৈ লৈ অহাৰ বাবে তেওঁলোকে পৃথকে এটা দিন ঠিক কৰিব, কিন্তু প্ৰধানমন্ত্ৰীৰ ভ্ৰমণটো এইবাৰ অসমত নহ'ব। কাৰণটো তেওঁ আমাক জনোৱা নাই, গতিকে কাৰণখিনি আমি নিজে উলিয়াই ল'ব লাগিব। যিহেতু তেওঁলোকক কাৰণ সোধাটো প্ৰটোকলত নপৰে, যে যিহেতু ইয়াত জাপানৰ কথা জড়িত আছে, ভাৰতৰ কথা জড়িত আছে, তেওঁলোকক আমি কাৰণ নিশ্চিতভাৱে সুধিব নোৱাৰোঁ। গতিকে কাৰণখিনি আমি নিজেই নিজৰ ভিতৰতে আলোচনা কৰিব লাগিব। কিন্তু আজি মাত্ৰ ঘটনাটো হৈছে, গতিকে কাৰণখিনিৰ ফালে ময়ো ভালকৈ চোৱা নাই। যেতিয়া মই দিল্লীত যাম বা জয়শংকৰ ডাঙৰীয়াক লগ পাম, তেতিয়া কাৰণখিনি মুখামুখিকৈ সুধিব পাৰিম। কিন্তু আজিৰ মুহূৰ্তত কথা এইটোৱে যে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা সচিব বিক্ৰম মিস্ত্ৰী ডাঙৰীয়াই যোৱাকালি ৰাতি প্ৰায় 10:30 বজাত আমাৰ মুখ্য সচিবক জনাইছে যে এৰাব নোৱাৰা কাৰণত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ এতিয়া অসমলৈ নহ'ব, নতুন দিল্লীত হ'ব। আৰু দ্বিতীয়তে তেওঁলোকে আমাক কৈছে যে কিন্তু ইনভেষ্টৰ যিটো মিট, সেইটো এপ্ৰপ্ৰিয়েট সময়ত অসমত তেওঁলোকে অনুষ্ঠিত কৰিব। চাওক, এইটো আমাৰ বাবে নিশ্চিতভাৱে দুৰ্ভাগ্যৰ কথা যে 2019তো আমি প্ৰস্তুতি চলাই আমাৰ হাতৰ পৰা আমি আনিব নোৱাৰিলোঁ। এইবাৰো আপোনালোকে জানে যে যোৱা এমাহ ধৰি জাপানীজ এম্বেচিৰ বিষয়াসকলে অসমতে আছিলে, আৰু যোৱা এমাহ ধৰি তেওঁলোকে টনকৈ অসমত বা গুৱাহাটীত তেওঁলোকে ঘূৰি আছিলে। গতিকে গুৱাহাটী বা অসম তেওঁলোকে চাইছিলেও, আনকি হোটেলৰ ৰুম পৰ্যন্তও তেওঁলোকে ৰেডি কৰিছিলে, কি খাব কি নাখাব ইমানখিনিলৈকে তেওঁলোকে ডিটেইলছো কৰিছিলে। কিন্তু যোৱাকালি ৰাতি খবৰটো আহে, আৰু সুধিবৰ কাৰণে এইটো খুব ভাল নালাগে যে কিয় নাহিলে, কি কথা সোধাৰ পৰিৱেশটো নাথাকে। গতিকে লাহে লাহে যেতিয়া মই দিল্লীলৈকে যাম, গ'লে বৈদেশিক মন্ত্ৰী ডাঙৰীয়াক লগ পাম, তেতিয়া সুধিব পাৰিম যে কাৰণটো কি। বাকী কাৰণখিনি আমি নিজেও এছেছমেণ্ট কৰিব পাৰোঁ, বা আমি কাৰণখিনি নিজৰ ভিতৰতো আমি কথা পাতিব পাৰোঁ যে এটা নিশ্চিত ভ্ৰমণসূচী এটা কিয় বাতিল হ'ল। আমাৰ ৰাষ্ট্ৰীয় বাতৰি কাকততো কিবা কিবি ওলাই আছে, অসমতো কিবা কিবি ওলাই আছে, কিন্তু যিহেতু মই নিজে শুনা নাই বা মোক যিহেতু নিজেদি কোনেও কোৱা নাই, গতিকে মই তাক কাৰণ যি কথা পাতিছে চিফ ছেক্ৰেটাৰীৰ লগত পাতিছে, মোৰ লগত নিজেও পতা নাই। গতিকে মই ভবা নাই, আৰু আজি মই ইচ্ছা কৰিয়ে জয়শংকৰ ডাঙৰীয়াক ফোন কৰা নাই। 2-3 দিন পিছত ফোনটো কৰি ল'ম। কিন্তু স্বাভাৱিকভাৱে চবৰেতো এটা মনত অলপ হ'লেওতো দুখ পাবই যে ইমান এটা ডাঙৰ ভিজিট অসমত হোৱা কথা আছিল, আৰু যিটো 50 মেম্বাৰ বিজনেছ ডেলিগেশ্যন, সেইটো মাৰুতি চুজুকিয়ে লিড কৰা কথা আছিলে। গতিকে এইটো যে বহুত ডাঙৰ ভিজিট এটা আছিলে, কেনচেল হ'ল। কিন্তু মই ভাবোঁ ভাৰত চৰকাৰে নিশ্চিতভাৱে ইয়াতকৈ ডাঙৰ কিবা এটা অসমত কৰিব, সেইটোকে ভাবিব লাগিব, বা সেইটোকে প্ৰধানমন্ত্ৰীকো লগ পালে মই অনুৰোধ কৰিম যে ইয়াতকৈ ভাল কিবা এটা অসমত যাতে কৰে। সেইটোতো সকলোতে, মইতো আগতে আপোনালোকক কৈছিলোঁ যে ভাল ভিজিট এটা হোৱা কথা আছিলে, যদিও মই জাপান শব্দটো মুখেদি কোৱা নাছিলোঁ। কিন্তু এতিয়াতো আৰু কথাটো আমি জানিছিলোঁৱে যে জাপানৰ প্ৰধানমন্ত্ৰী অহা কথা আছিলে। এইবাৰ বতৰ ততৰো ভাল আছিলে, গোটেই পৰিৱেশটো ভাল আছিলে, মই ভাবিছিলোঁ হৈ যাব, কিন্তু নহ'ল। আৰু গতিকে এইটো তেনেকৈ ইয়াততো আৰু আমি কৰিবলগীয়া একো কথা নাই যে আমিতো জাপানৰ লগতো ডাইৰেক্টলি কথা পাতিব নোৱাৰোঁ, বা আমি প্ৰধানমন্ত্ৰীকো সুধিব নোৱাৰোঁ। গতিকে যি ধৰণে ভাৰত চৰকাৰে আমাক 2 লাইনতে জনাইছে যে এইবাৰ অসমত নহ'ব, আৰু ভৱিষ্যতে অসমত তেওঁলোকে ছেম বিজনেছ ডেলিগেশ্যনটো অহাৰ এটা সুবিধা কৰি দিব। যি কৰিছিলোঁ বা যি কৰা নাই এইখিনি আপোনালোকে দেখি আছিলে। এটা সকলোৱে খুব পজিটিভলি ভিজিটটো লৈছিলে, কিন্তু কিবা কাৰণত নহ'ল। গতিকে আৰু
সজাই তোলাখিনি সাজি থাকিব, কিন্তু অতিথি এজন আহিলে যিমান সজাব পৰাব লাগে সেইখিনি আমি যদি কোনো অতিথি অহা নাই কিন্তু জাক জমক লাইট লগাই ৰাখোঁ, সেইটোতো মানুহেও বেয়া পাব নহয়। গতিকে যিখিনি কাম চলি আছে সেইখিনি চলি থাকিব, কিন্তু যিখিনি কাম অতিথিজনৰ কাৰণে কৰা হৈছিলে সেইখিনি কাম ডেফিনেটলি নচলে। কাৰণ কিছুমান কাম ঘৰত অতিথি এজন আহিলে আপুনি নতুন কাপোৰ কিনে, নতুন বেড কভাৰ লয়, নতুন পৰ্দা লগায়, কিন্তু সদায় থকা মানুহৰ কাৰণেতো এইখিনি নকৰে। গতিকে যিমানটো চৰকাৰৰ ধনৰ অপব্যৱহাৰ নোহোৱাকৈ, মই গুৱাহাটীখন ধুনীয়া কৰিম মানে কি, কোনোবা এটা বিভাগৰ টকা কাটি এইটো কৰিব লাগিব। এতিয়া অতিথিজন আহিলে বিভাগটোৱে কাটিব, টকাটো দিব, কিন্তু অতিথিজন নাহিলে কিয় কাটিব, টকা দিব। গতিকে যিমানটো হয় হ'ব, কিন্তু অতিথিজন আহিলে যিখিনি এক্সট্ৰা হয় সেইখিনি নহ'ব, নৰ্মেলখিনিতো চলি থাকিব সদায়। তাৰ মাজত এটা ভাল খবৰ পাব পাৰে নেকি? কাৰণ আপুনি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এটা কনক্লেভত উল্লেখ কৰিছে যে দ্বিতীয়টো ছেমিকণ্ডাক্টৰ, যিখিনি মই মিটিঙতো মই কথাখিনি কৈছোঁৱেই, ইংৰাজীত আছে, আপোনালোকে কাটি সেইটো লগাই দিয়ক। তাৰ ওপৰত আৰু মই কি ক'ম? যোৱা সপ্তাহত দুটা ভাল খবৰ আছিলে, যে এটা ইউৰোপীয়ান ইউনিয়নে অসমৰ ওপৰত থকা ট্ৰেভেল এডভাইজাৰী ২৭খন দেশৰ, যি 1979 চনত ইম্প'জ হৈছিলে, তাক তেওঁলোকে প্ৰত্যাহাৰ কৰিছে। আৰু ইউৰোপৰ মানুহৰ কাজিৰঙাৰ লগত তেওঁলোকৰ আকৰ্ষণো বহুত, বা অসমৰ টি গাৰ্ডেনৰ প্ৰতিও আকৰ্ষণ বহুত। গতিকে মই নেক্সট 3 ইয়াৰ্ছত ইউৰোপৰ টুৰিষ্ট অসমত বাঢ়িব বুলি মই আশা কৰোঁ। বিশেষকৈ জাপান আৰু অষ্ট্ৰেলিয়াই এই ট্ৰেভেল এডভাইজাৰী উইথড্ৰ কৰাৰ পিছত এইবাৰ ইউৰোপীয়ান ইউনিয়নেও ট্ৰেভেল এডভাইজাৰী উইথড্ৰ কৰাটো ডেফিনেটলি অসমৰ পৰ্যটন খণ্ডৰ বাবে এটা পজিটিভ নিউজ। এতিয়া ট্ৰেভেল এডভাইজাৰী থকা মাত্ৰ 2খনে ৰাষ্ট্ৰ থাকি গ'ল, সেইটো হ'ল আমেৰিকা আৰু কানাডা। গতিকে এতিয়া আমি নেক্সট ষ্টেজত আমেৰিকা আৰু কানাডাৰ সৈতেও কাম কৰিম, যাতে এই 2খন ৰাষ্ট্ৰইও ট্ৰেভেল এডভাইজাৰী উইথড্ৰ কৰে। আৰু তেওঁলোকেও যদি ট্ৰেভেল এডভাইজাৰী উইথড্ৰ কৰে, মই ভাবোঁ টুৰিজিমে যথেষ্ট এটা বুষ্ট পাব। ছেকেণ্ড, আমাৰ এয়াৰ ইণ্ডিয়াই বা ইণ্ডিয়ান এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে 2খন নতুনকৈ ফ্লাইট চলাব, এখন গুৱাহাটীৰ পৰা ডুবাই আৰু এখন গুৱাহাটীৰ পৰা আবুধাবি। ড্ৰুক এয়াৰৱেজে অলৰেডি গুৱাহাটীৰ পৰা ছিংগাপুৰ, গুৱাহাটীৰ পৰা বেংকক চলাই আছে। আৰু 2 এদিনতে আমি আৰু কাৰোবাৰ লগত কথা পাতিছোঁ, যাতে ভিয়েটনামলৈকেও এখন ফ্লাইট অসমৰ পৰা চলিব পাৰে। এই গোটেইখিনি কানেক্টেড যদি হৈ থাকে বা পেচেঞ্জাৰ পায়, পেচেঞ্জাৰ নাপালে ডেফিনেটলি আকৌ বন্ধ হৈ যাব, কিন্তু যদি পেচেঞ্জাৰ পায় তেতিয়াহ'লে আমাৰ গুৱাহাটীখনক এটা আমি ইণ্টাৰনেশ্যনেল কানেক্টিভিটি দিব পাৰিম। দ্বিতীয়তে কথা, যে গুৱাহাটীৰ পৰা যদি ডুবাইলৈকে যায়, ডুবাইৰ পৰা আমেৰিকা ইংলেণ্ডলৈকে যোৱা যিটো কানেক্টিং ফেচিলিটি, সেইটোও যদি আমি ইয়াতে বুক কৰিব পাৰোঁ, যে গুৱাহাটীত টিকেটটো কৰিলে অকল ডুবাই নহয়, ডুবাইৰ পৰা আমেৰিকালৈকেও যাব পাৰে, তেতিয়াহ'লে আমাৰ ইয়াত পেচেঞ্জাৰ আৰু বাঢ়িব। আৰু যোৱা কেইটামান দিনত আমি বিদেশত যোৱা আমাৰ চৰকাৰী কৰ্মচাৰীসকলক বাধা দি থৈছিলোঁ। এতিয়া যিহেতু আমাৰ ৱেষ্ট এছিয়া যুদ্ধ শেষ হোৱাৰ পথত আগবাঢ়িছে, 2 এদিনতে আমি সেই এডভাইজাৰীখনো উইথড্ৰ কৰিব পাৰিম। আৰু মই ভাবোঁ যে লাহে লাহে গুৱাহাটীক এটা আন্তৰ্জাতিক ডেষ্টিনেশ্যনসমূহৰ সৈতে আমি সংযোগ কৰি গৈ থাকিব পাৰিম। এতিয়া আমাৰ নেক্সট আমি কথা পাতি আছোঁ ভিয়েটনামক গুৱাহাটীৰ পৰা সংযোজিত কৰাৰ বাবে। মোৰ কোনো এইটোতো দুই প্ৰধানমন্ত্ৰীৰ মিটিং, ইয়াত আহিলেও মই তেওঁক খালি এবাৰ লগহে কৰিব পাৰিলোহেঁতেন। মিটিংটো ভাৰত চৰকাৰ আৰু জাপান চৰকাৰৰ মাজত হয়, অসম চৰকাৰৰ মাজত নহয়। কিন্তু ডেফিনেটলি ইনভেষ্টমেণ্ট মিটিংখনত আমাৰ ৰোলটো বেছি হ'লহেঁতেন, কিন্তু ইনভেষ্টমেণ্ট মিটিংখন পৰৱৰ্তী সময়তো হ'ব, সেইখন কেঞ্চেল নহ'ব, টাইমটো চেঞ্জ হ'ব। কিন্তু ভাৰত চৰকাৰে আমাক কৈছে যে আমি ইনভেষ্টৰ মিটিংখন গুৱাহাটীত আমি কৰোৱাম বুলি।
চাওক এইবিলাক চাওক মোৰ মুখেদি আপোনালোকে মই আগৌ আপোনালোকক কৈছোঁ যে মুখ্যমন্ত্ৰীৰ পৰা কৌশল কৰি মানুহে কথা নুলিয়ায় চিধা সুধিলে চিধা উত্তৰ দিলোঁ ইমানতে বিষয়টো চেজ হৈ যায় মই কৈছোঁ যে ঘটনাখিনি গোটেই আমাৰ সন্মুখত আছে কোনোবাই ক'ব এইটো কাৰণে নহ'ল কোনোবাই ক'ব এইটো কাৰণে নহ'ল এই গোটেই কথাখিনি মই আপোনালোকক ক'ব পাৰিম যিদিনাখন মই জয়শংকৰ ডাঙৰীয়াৰ লগত ডিৰেক্টলি কথা পাতিব পাৰোঁ যেতিয়ালৈকে কথা নাপাতো মুখ্যমন্ত্ৰী এজনে আনভেৰিফাইড কথা কোৱাটো উচিত নহয় কিন্তু কি হয় গুৱাহাটীত কি নহয় বা অসমত কি হয় কি নহয় ডেফিনেটলি আমাৰতো সন্মুখতে আছে এইবিলাক আমিতো চকুৰ সন্মুখতে থাকে গতিকে সেইখিনিতো আমি নিজেও কিছুমান বস্তু কনক্লুজন ড্ৰ কৰিব পাৰোঁ কিন্তু মোৰ মুখেদি অফিচিয়েল তেতিয়াহে ওলাব যেতিয়া মোক বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় নহ'লে আজি মই কম কালি যদি তেওঁলোকে কৈ দিয়ে যে কথাটো এইটো নাছিল গতিকে মই শুনা কথা ক'ব নাপায় মই ফাৰ্ষ্ট পাৰ্চনত জানি বুজিহে কথাখিনি ক'ব লাগে মোৰ সেইটোৱে দায়িত্ব কিন্তু এইটো মই কনফাৰ্ম কৰিছোঁ যে য়েছ ভিজিট হেজ বিন কেনচেল ফৰ আছাম ভাৰতত আহিব দিল্লীত আহিব আৰু তেওঁ দিল্লীৰ পৰা যাবগৈ কিন্তু গুৱাহাটী যিটো অহাৰ কথা আছিলে সেইটো এইবাৰ নহ'বগৈ হ'ব যোৱাকালি ইটানগৰ অৰুণাচলৰ নাহৰলগুণত এজন অসমৰ ব্যৱসায়ী বা ধুৰন্ধৰ বুলিয়ে পৰিচিত ঋষিৰাজ বৰগোহাঁই তেওঁ গ্ৰেপ্তাৰ কৰিছে মুখ্যমন্ত্ৰীক এইটো পৰ্যায়ত কমেণ্ট নিদিয়ে তাৰ প্ৰশ্নটো এইটো হ'ল তাত 5টা মোবাইলৰ ভিতৰত এছপিয়ে মই এইটোকে কৈছোঁ যে যিবিলাক প্ৰশ্নৰ উত্তৰ পুলিচ আয়ুক্তই দিব পাৰে বা ডিজিপিয়ে দিব পাৰে মই তেনেকুৱা ব্যক্তিৰ বিষয়ে মই কেনেকৈ অৰুণাচলৰ পৰা খবৰ ল'ম যি হওক সেইখিনিও পুলিচে চাব কিন্তু মই যদি এইবিলাকৰ বিষয়ে পাৰ্চনেল ইণ্টাৰেষ্ট লওঁ তেতিয়াহ'লে তাৰ মিনিংটো বেলেগ হয় সেইকাৰণে আপোনালোকে এই প্ৰশ্নটো ডিজিপিক সুধিলে ডিজিপিক ক'ব যে মুখ্যমন্ত্ৰীৰ নম্বৰো তেওঁ ক্লোন কৰিছিল আপোনালোকে কি ভাবিছে ডিজিপিয়ে উত্তৰটো দি দিব কিন্তু অপৰাধীৰ ওপৰত মই উত্তৰ দি থকাটো বহুত ঠিক নহয় কিন্তু ডেফিনেটলি পুলিচক আপোনালোকে সুধিলে পুলিচে গোটেই কথাখিনি কৈ দিব হ'ব পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছোঁ হঠাতে পথৰ কাষৰ এডাল মৰা শালগছেই কাল হ'ল পিতা পুত্ৰৰ এডাল মৰা শালগছ বাগৰি পৰাৰ ফলত থিতাতে মৃত্যু হ'ল দুই পিতা পুত্ৰৰ কাৰ ভুলৰ বাবে অনাকাংক্ষিত মৃত্যুক সাৱটি ল'বলগীয়া হ'ল দুজনকৈ নিৰীহ লোকে চান্দুবিত শোকাবহ ঘটনা গছ বাগৰি পিতা পুত্ৰৰ মৃত্যু দক্ষিণ কামৰূপৰ চান্দুবিত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনা হঠাতে পথৰ কাষৰ এডাল মৰা শালগছ বাগৰি পৰাৰ ফলত থিতাতে নিহত পিতৃ কাৰ্তিক ৰাভা আৰু তেওঁৰ 8 বছৰীয়া পুত্ৰ ভৃগু ৰাভা সোমবাৰে সন্ধিয়া কাৰ্তিক ৰাভাই তেওঁৰ কণমানি পুত্ৰক লগত লৈ স্কুটিৰে চান্দুবিৰ মুডুকি ৰাজাপাৰা পথেৰে আত্মীয়ৰ ঘৰলৈ গৈ আছিল কিন্তু মুডুকি হাতীগড় চক আৰু গুটি পথাৰৰ মাজৰ অংশ অতিক্ৰম কৰাৰ পিছতেই পথৰ কাষত থকা এডাল মৰা শালগছ হঠাতে তেওঁলোকৰ স্কুটিখনৰ ওপৰত বাগৰি পৰে গছডালৰ তলত চেপা খাই ঘটনাস্থলীতেই কৰুণ মৃত্যুক সাৱটি লয় দুৰ্ভগীয়া পিতা পুত্ৰই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এই মৰা গাছ আছে তেওঁলোকৰ মানে গাড়ীৰ ওপৰত আৰু মানুহৰ ওপৰত মানে পৰি তেওঁলোকে মৃত্যু বৰণ কৰিব লগা হ'ল ল'ৰা আৰু হয় হয় তেওঁ ল'ৰা আৰু তেওঁলোক স্কুটিত আছিলে মানে ৰাজাপাৰা গাঁও নাপাৱাৰ ঠিক এই ওচৰৰ মুহূৰ্ততে আৰু তেওঁৰ ঘৰ হালহেৰ মাটাইখাৰ চালচেৰ বুলি কয় এই শোকাবহ ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে ঘটনাৰ পিছতেই পলাশবাৰী আৰক্ষী বন বিভাগ আৰু স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায় আৰক্ষীয়ে পিতা পুত্ৰৰ মৃতদেহ উদ্ধাৰ কৰি ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে এই অকাল আৰু মৰ্মান্তিক মৃত্যুক সহজভাৱে ল'ব পৰা নাই স্থানীয় ৰাইজে মিৰ্জা চান্দুবি পথছোৱা বহল কৰাৰ নামত লোক নিৰ্মাণ বিভাগ আৰু বন বিভাগে জীয়া গছবোৰ কাটি তহিলং কৰিলে
অথচ পথৰ কাষত মৰণফাণ্ড হৈ থকা মৰা গছবোৰ কাটি পেলাবলৈ আজিলৈকে আজৰি নাপালে বিভাগীয় চৰম গাফিলতিৰ বাবেই দুটা সজীৱ প্ৰাণ হেৰাই গ'ল বুলি অঞ্চলটোৰ ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে লগতে স্থানীয় ৰাইজে দুৰ্ভগীয়া পৰিয়ালটোক চৰকাৰৰ তৰফৰ পৰা উচিত ক্ষতিপূৰণ দিয়াৰো দাবী উত্থাপন কৰিছে দক্ষিণ কামৰূপৰ পৰা ধ্ৰুৱজ্যোতি কলিতাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অৰুণাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ঢকুৱাখনা গোগামুখত বানৰ সংহাৰী ৰূপ জিয়াধল কুমতীয়া নৈৰ বানৰ কবলত পৰিছে বহু গাঁও 22 নম্বৰ ৰাজ্যিক ঘাইপথৰ ওপৰেৰে হুৰাহুৰে পানী বাগৰাত সম্পূৰ্ণৰূপে বন্ধ সকলো ধৰণৰ যান-বাহনৰ চলাচল নলবাৰীৰ সন্ধেলি মাক্ৰাপাৰত মৰা পাগলা দিয়াৰ বাঢ়নী পানীয়ে মাতিছে বিপদ খৰস্ৰোতা নৈৰ বানৰ সংহাৰী ৰূপ জিয়াধল কুমতীয়া নৈৰ বানৰ কবলত বহু গাঁও 22 নং ৰাজ্যিক ঘাইপথৰ ওপৰেৰে হুৰাহুৰে বাগৰিছে পানী 11 দিনে যোগাযোগ বিচ্ছিন্ন ঢকুৱাখানা সমজিলাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীটো পুৰা অসুবিধা হৈছে আৰু পানীটো এনেকৈ গৈ বুলি আমাৰ এখন বহুত কেইবাখনো গাঁও বহুত দিগদাৰ হৈছে কেইবাদিন ধৰি অৰুণাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে জিয়াধল আৰু কুমতীয়া নৈৰ জলস্তৰ সোৱণশিৰি ৰাজহ চক্ৰৰ অন্তৰ্গত বহু গাঁও এতিয়া বানৰ কবলত বাঢ়নী পানীয়ে বুৰাই পেলালে লখিমপুৰৰ বহু গাঁও ধেমাজি ঘিলামৰা সংযোগী অৰ্ধনিৰ্মিত দলঙৰ ওপৰেৰে বাগৰিল পানী ফলত 22 নং ৰাজ্যিক ঘাইপথৰ সকলো ধৰণৰ যান-বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে বাঢ়নী পানীয়ে বুৰাই পেলোৱাৰ ফলত ঢকুৱাখানা গোগামুখ মাজুলী মাছখোৱালৈ যাতায়াত কৰা লোকসকলৰ মাজত সৃষ্টি হৈছে সমস্যাৰ আনহাতে এই পৰ্যন্ত চৰকাৰ তথা প্ৰশাসনৰ পৰা কোনো ধৰণৰ সাহায্য নোপোৱাত ক্ষোভ উজাৰিছে বানাক্ৰান্ত ৰাইজে তৎকালীনভাৱে খাদ্য বিশুদ্ধ খোৱাপানী আৰু পশুধনৰ বাবে খাদ্য যোগান ধৰিবলৈ আহ্বান জনাইছে বৰ্ণাঢ্য ৰাইজে ইপিনে বানৰ কবলত নলবাৰীৰ সন্ধেলি মাক্ৰাপাৰ বিগত কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে নৈ উপনৈসমূহৰ জলপৃষ্ঠ মৰা পাগলাদিয়া নদীৰ সন্ধেলি মাক্ৰাপাৰৰ উন্মুক্ত মথাউৰিৰে হুৰাহুৰে পানী সোমাই বুৰাই পেলালে বিস্তীৰ্ণ অঞ্চল ঘৰ দুৱাৰৰ লগতে কৃষিভূমি পানীত ডুব যোৱাত নিশা হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয় হাৰিভাঙ্গা বৰপিত চামটা সংযোগী গড়কাপ্তানী পথৰ ওপৰেৰে পানী বাগৰাত যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে স্থানীয় লোকসকল ঢকুৱাখানাৰ পৰা সঞ্জীৱ লাহন গোগামুখৰ পৰা মন বিকাশ বৰগোহাঁই আৰু নলবাৰীৰ পৰা কৈলাশ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট চলন্ত বাছত কলেজীয়া ছাত্ৰীক ব্লেডেৰে আক্ৰমণৰ চেষ্টা চলোৱা যুৱকৰ গাত পৰিল কাৰোবাৰ ঘোচা কাৰোবাৰ চৰ কাৰোবাৰ প্ৰচণ্ড গুৰ গোসাইগাঁৱৰ ঘাইপথৰ মাজত এদল লোকে উত্তম মধ্যম সোধালে যুৱকজনক ব্লেডেৰে আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰোঁতেই পৰিল ধৰা চলন্ত বাছত কলেজীয়া ছাত্ৰীক ব্লেডেৰে আক্ৰমণ যুৱতী মহিলাক অশালীন ইংগিত দিয়া যুৱকক উত্তম মধ্যম প্ৰথমে চাওক এই দৃশ্যলৈ ৰাজপথত এদল লোক জঁপিয়াই পৰিছে এজন যুৱকৰ ওপৰত কাৰোবাৰ ঘোচা কাৰোবাৰ চৰ কাৰোবাৰ প্ৰচণ্ড গুৰ পৰিছে যুৱকজনৰ গাত ঘাইপথৰ মাজত এদল লোকে উত্তম মধ্যম সোধোৱা এই যুৱকজনক মাৰপিটৰ আঁৰত আছে এক ডাঙৰ কাৰণ এখন চলন্ত বাছত দুগৰাকী কলেজীয়া ছাত্ৰীক ব্লেডেৰে আক্ৰমণ কৰিছিল এই উদণ্ড যুৱকজনে ধুবুৰী সাপতগাঁৱৰ পৰা গোসাইগাঁৱলৈ গৈ থকা আসিফুল নামৰ বাছত এইটো অভিযুক্তই কৰিছিল এই কুকাণ্ড প্ৰথমে এগৰাকী মহিলাক অশালীন ব্যৱহাৰ কৰিছিল যুৱকজনে বহু সময় ধৰি মহিলাগৰাকীক অশান্তি কৰি থকাৰ লগতে মোবাইলেৰে বাছত থকা যুৱতীবোৰে ফটো তুলিছিল এইজন যুৱকে আমরা লেডিস স্টুডেন্ট আছিলাম আমাকে স্টুডেন্টের সাথে মানে গমন করছে সেটা মানে একবার গা ভেলান দেয় তিনি গা একবার ফটো তোলে যুৱকজনৰ কাণ্ড কাৰখানা চকুত পৰাৰ পাছতেই অন্য যাত্ৰীয়ে বাছৰ পৰা নমাই দিয়াৰ চেষ্টা কৰিলে অভিযুক্ত যুৱকজনক বাছৰ পৰা নমাবলৈ চেষ্টা কৰাৰ সময়তেই গোসাইগাঁও কলেজলৈ বুলি গৈ থকা ছাত্ৰী দুগৰাকীক ব্লেডেৰে আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰিলে অভিযুক্ত যুৱকজনে
পলাবলৈ লওঁতেই ৰাইজে ধৰি উত্তম মধ্যম ফুটালে উদণ্ড যুৱকজনক। অৱশ্যে আৰক্ষী আহি পোৱাৰ আগতেই ৰাইজৰ চকুত ধূলি দি পলায়ন কৰিলে অভিযুক্ত যুৱকজনে। পাবলিক আমার বাসের মানুষ সকল বাস থামাও নামে দিবে ধরছে, তারপর ওই টাকার পাবলিক আসে গাড়ির স্টাফও প্যাসেঞ্জার গুলো সবগুলো মাইর ধরে আরম্ভ করছে। হ্যাঁ ব্লেড টেলেট বের করছিল, আমার গাড়ির থেকে আর ওকে ডাঙাইছে। তো এমন হয় নাই আর কি, এলে ফুসেছে মুকুট ফুসেছে ছাত্রীটা। হ্যাঁ ঘটনাৰ পাছতেই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। দিন দুপৰতেই মানুহে ভৰি থকা বাছতো যুৱতী মহিলা সুৰক্ষিত হয় নে নহয় এতিয়া তাক লৈ উত্থাপন হৈছে প্ৰশ্ন। দামাৰহাটৰ পৰা শহীদুল হক ৰিপৰ্ট, নিউজ 18 অসম। অম্বুবাচী মেলাৰ অন্যতম আকৰ্ষণ হৈ পৰিছে ডলাৰ বাবা। কেৱল নামতেই ডলাৰ নহয়, বিগত 12 বছৰে অম্বুবাচী মেলালৈ অহা ভক্তক তেওঁ প্ৰসাদৰ সৈতে বিতৰণ কৰি আহিছে আচল ডলাৰ। কিন্তু কোন এইগৰাকী ডলাৰ বাবা? চৌদিশে লাখ লাখ ভক্তৰ সমাগম। গেৰুৱা বস্ত্ৰধাৰী সাধু সন্যাসীৰ ভিৰ। সোমবাৰে নিশা 9:08 অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগেই বন্ধ হৈ পৰিল শক্তিপীঠ মা কামাখ্যা মন্দিৰৰ মূল দুৱাৰ। আজি পবিত্ৰ অম্বুবাচীৰ দ্বিতীয়টো দিন। অম্বুবাচীৰ এই বিশেষ কালছোৱাত এতিয়া আধ্যাত্মিকতাৰ এক অপূৰ্ব মহামিলনৰ থলী হৈ পৰিছে ঐতিহাসিক নীলাচল পাহাৰ। মন্দিৰ চৌহদত বিভিন্ন আখাৰাৰ নগা সাধু, জটাধাৰী সন্যাসী আৰু অঘৰীসকলৰ ভিৰ। साधना के लिए आते हैं हम लोग, साधना ही करते हैं, जब तब करते हैं, ऊर्जा प्राप्त करते हैं। जैसे पैसे कमाने के लिए लोग बड़ी बड़ी नौकरियां जायज़ करता है, साधु संत का भगवान ही नौकरी है, भगवान का नाम ही नौकरी है, ठीक है। उसी प्रकार से माँ का ऊर्जा प्राप्त करने के लिए हम लोग आते हैं, शक्ति प्राप्त करने के लिए आते हैं। हमारी आस्था ऐसे बोलते हैं कि अपन जो भी देवता को हम पूछते तो वो देवता हमारे अगल बगल ही रहते हैं अभी, तो माँ का वो कृपा है हमारे को, तो ये हमारे देवता के इष्ट के साथ हम यहाँ अपना जो पूजा आराधना कर सकते हैं। মূল মন্দিৰৰ দুৱাৰ বন্ধ যদিও শক্তিপীঠত হ্ৰাস পোৱা নাই ভক্তৰ উৎসাহ। দেশৰ চুকে কোণে থকা ভিন্ন প্ৰান্তৰ লগতে বিদেশৰ পৰাও ঢাপলি মেলি অহা লাখ লাখ সাধু সন্যাসী পৰ্যটকেৰে জিলিকি উঠিছে কামাখ্যা ধাম। তন্ত্ৰ মন্ত্ৰ আৰু শক্তি সাধনাৰ বাবে বিখ্যাত এই দিনকেইটাত সাধুসকলৰ আশীৰ্বাদ ল'বলৈ হেতা ওপৰা লগাইছে ভক্তসকলেও। ভালে লাগিছে বাৰু। পূজা কৰিলা না মন্দিৰ? কৰিলোঁ মন্দিৰ প্ৰদক্ষিণ কৰিলোঁ। কিমান আহিছা তোমালোক? আমি 3জন আহিছিলোঁ। কি বিচাৰিছা মাৰ? এনেই আৰু জীৱনটো যাতে মানে সুখৰ হওক, মানে আৰু পঢ়া শুনাৰ মানে শিকটো ভাল হওক। ভাল লাগিছে, ভিৰ হৈছে যথেষ্ট। মন্দিৰৰ দুৱাৰ বন্ধ, বাহিৰৰ পৰাই পূজা কৰিলে? হয়, বাহিৰৰ পৰা। আগতে আহে নে? প্ৰত্যেকবাৰে আহি থাকে? আহি আছোঁ এতিয়ালৈকে, মায়া নি আছে, 5 বছৰ হ'ল। এইবাৰৰ অম্বুবাচী মেলাৰ এক অন্যতম আকৰ্ষণ হৈ পৰিছে সন্ত শিৰোমণি ৰজনীশ মহাৰাজ ওৰফে ডলাৰ বাবা। কেৱল নামতে ডলাৰ নহয়, বিগত 12টা বছৰে অম্বুবাচী মেলালৈ অহা ভক্তসকলক তেওঁ প্ৰসাদৰ সৈতে বিতৰণ কৰি আহিছে আচল ডলাৰ। মই এই মুহূৰ্তত উপস্থিত আছোঁ সন্ত মহাৰাজজীৰ ওচৰত উপস্থিত আছোঁ, ওৰফে ডলাৰ বাবা। তেখেতৰ সৈতে কথা পাতিম। তেখেতক আচলতে বহু কম লোকে জানে আৰু তেখেত অলপ ব্যতিক্ৰমী বাবা। যে মই তাৰ আগতে কৈ লওঁ যে বহু বাবা বা সাধু সন্যাসীয়ে দান গ্ৰহণ কৰে, এখেতে ওলোটাই কিন্তু দান প্ৰদান কৰে। ভক্তই যদি সেৱা কৰে তেওঁ প্ৰত্যেকজন ভক্তক $1কৈ তেওঁ যেতিয়া মন যায়, তেওঁ মন গ'লে $1কে প্ৰদান কৰে, অৰ্থাৎ তেওঁ সম্পূৰ্ণ ওলোটা। आपको स्वागतम कामाख्या भूमि में। न्यूज़ 18 की तरफ से कामाख्या काम संपन्ना कामनाम देवतम कामेश्वरी नमस्तुते। न्यूज़ 18 के सभी दर्शकों को, माता कामाख्या के श्रद्धालुओं को माता कामाख्या की तरफ से शुभम भवतु, आशीर्वादम मंगलम भवतु। पहले मैं ये पूछना चाहता हूँ कि आपको क्यों आपको डलार बाबा बोला जाता है?
इसकी मेरे अनुयायी पूरे विश्व में है। और जब वो मेरे पास प्रणाम करने के लिए आते थे तो उनको मालूम था कि मैं किसी से दान नहीं लेता। तो सोचते हैं कि गुरुजी के पास तो खर्चे होंगे, गुरुजी जाएंगे, अब दिल्ली से कामाख्या आने में खर्च तो होगा, तो क्या करते हैं, दान हम जहाँ बैठे आसन के नीचे रख के चले जाते हैं, क्योंकि उनको मालूम चलेगा कि कोई कुछ दान दे के गया है तो मैं नाराज हो जाऊंगा। तो ऐसा कई बार लोग रख के चले जाते थे। अब मुझे ये लगता था कि मैं इसका करूँ क्या। तो एक बार मैं बैंक में जमा करने गया तो बैंक ने पूछा इतना डॉलर आपके पास आया कहाँ से। मैं बोला दान दे के चला गया। तो फिर बोला गुरुजी इतना ही आप जमा कर सकते हो, उसके लिए ये प्रोसेस है। तो फिर मैंने क्या किया, मेरे पास वो डॉलर आते थे और मेरे पास जो लोग दर्शन करने आते थे तो मेरे पास बहुत सारा डॉलर इकट्ठा हो गया। तो मैंने वो डॉलर बांटना शुरू कर दिया। ডলাৰ বাবাৰ পৰা এই বিশেষ উপহাৰ আৰু আশীৰ্বাদ লবলৈ এতিয়া হাজাৰ হাজাৰ ভক্তৰ দীঘলীয়া শাৰী। ভক্তৰ বিশাল সমাগমক নিয়ন্ত্ৰণ কৰিবলৈ শক্তিপীঠ কামাখ্যাত প্ৰতি মুহূৰ্ততে সাজু হৈ পৰিছে জিলা প্ৰশাসন। নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে খোৱাপানী, চিকিৎসা আৰু আশ্ৰয় শিবিৰৰ সুব্যৱস্থা কৰা হৈছে। অহা ২৬ জুনৰ পুৱাহে খোল খাব মা কামাখ্যাৰ মূল দুৱাৰ। তেতিয়ালৈকে নীলাচলৰ বুকুত চলিব এই ভক্তিৰ মহা সমাৱেশ। मैं गंगोत्री से आई हूँ जी। इस बार पहले आए हैं? नहीं, मैं 3-4 साल से 3 साल से जी, बिल्कुल। कैसा लगता है आपको यहाँ पे आने? बहुत अच्छा लगता है। मतलब माँ के तो पास आ जाए तो उससे अच्छी तो कोई चीज़ हो नहीं सकती ना लाइफ में। हाँ जी, तो यही है। बहुत आपको ऐसा लगता है कि आपने कुछ सही किया होगा कि उनकी ग्रेस से अभी हम यहाँ हैं, है ना। कुछ थोड़ा बहुत शायद उन्होंने ग्रेस। द पावर इज अमेजिंग। मतलब अभी तो बहुत ही माँ की शक्ति पीक पे है, पर बाहर भी जाएंगे तो मुझको ऐसा लगता है देवी घूमती हैं। गुवाहाटीर পৰা বিষ্ণু শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গুৱাহাটী মহানগৰীত দিন দুপৰতে পিষ্টল টোৱাই মহিলাৰ ডিঙিৰ পৰা দুৰ্বৃত্তই লুটি নিলে ডিঙিৰ চেইন। চিচিটিভিত বন্দী হৈছে ডকাইতি কাণ্ডৰ সমগ্ৰ দৃশ্য। ৰুক্মিণী গাঁৱতো দুৰ্বৃত্তই যুৱতীৰ মোবাইল ফোন থপিয়াই নিয়াৰ বিপৰীতে ৰঙিয়াত গ্ৰেপ্তাৰ হ'ল 2 দুৰ্ধৰ্ষ চিলনী চোৰ। তাৰপিছত মই দৌৰ মাৰি আকৌ যাব চেষ্টা কৰিলোঁ। তাৰ আগতে মোক পিষ্টল দেখাই কিনে এনেকৈ কৈছে হাল্লা নকৰিব, হাল্লা নকৰিব। মহানগৰীত পিষ্টল টোৱাই মহিলাক ডকাইতি, মহিলাৰ ডিঙিৰ পৰা লুটি নিলে সোণৰ চেইন। স্কুটিত আহিছিল দুজনীয়া ডকাইতৰ দল। চিচিটিভিত বন্দী ডকাইতিৰ সমগ্ৰ দৃশ্য। গুৱাহাটীৰ মালিগাঁৱৰ গৌশালাৰ সতী জয়মতী নগৰত চাঞ্চল্যকৰ ডকাইতি। দিন দুপৰতে এগৰাকী মহিলাৰ ডিঙিৰ পৰা দুৰ্বৃত্তই লুটি নিলে লক্ষাধিক টকা মূল্যৰ সোণৰ চেইন। সোমবাৰে বিয়লি প্ৰায় 2:30 সংঘটিত হৈছিল এই ঘটনা। পিতৃৰ ঘৰলৈ গৈ থকাৰ সময়তে এজন যুৱকে ঠিকনা বিচৰাৰ চলেৰে মহিলাগৰাকীক 2 মিনিট সময় আবদ্ধ কৰি ৰাখিছিল। মানুহটো মোক ৰখাই দিলে, ৰখাই কিনে মোক কৈ আছে এড্ৰেছটো কি মোক এনেকৈ সুধি আছে। ডকাইতিৰ সমগ্ৰ দৃশ্য বন্দী হৈছে চিচিটিভিত। ভুক্তভোগী শ্ৰুতিস্মিতা চৌধুৰী জালুকবাৰীৰ কিডজেৰ শিক্ষয়িত্ৰী। এখন স্কুটিত আহিছিল দুজনীয়া দুৰ্বৃত্তৰ দল। ইতিমধ্যেই ডকাইতি সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে গৌশালা আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। ছাৰে মোক ফোন কৰি সুধিছে কালি কি হ'ল কি না, আকৌ সুধিছে একবাৰ। মই ক'লো সিহঁতে কৈ আছে মই চাম, এতিয়া চাই আছো বুলি কৈছে। সেইটোৱে মই ৰিকুৱেষ্ট থাকিলে যাতে মই বস্তুটো মই নাজানো, এইটো ভাগ্যৰ কথাই মই পাম নে নাপাওঁ, বাট আৰক্ষীবিলাক যাতে ধৰা পৰে সেইটোৱে আৰু মই সেই কৰি আছো। ৰিকুৱেষ্ট কৰিম আৰু ইয়াতে যাতে পুৰা লাইটবিলাক থাকে আৰু যাতে পুলিচৰ পুৰা স্ক্ৰুটিনি থাকে। ইপিনে গুৱাহাটীৰ ৰুক্মিণী গাঁৱতো দিন দুপৰতে দুৰ্বৃত্তই থপিয়াই নিলে যুৱতীৰ মোবাইল ফোন।
খোজকাঢ়ি 6 মাইললৈ গৈ থকা অৱস্থাত বগা স্কুটিত অহা এটা দুৰ্বৃত্তই কাঢ়ি নিয়ে যুৱতীগৰাকীৰ মোবাইল ফোন। ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী যুৱতীগৰাকীয়ে। তো ৰাস্তাটো ক্ৰছ কৰাৰ আগতে মই ফোনটো পকেটতে আছিলে, পকেটৰ পৰা ওলাই কেনে সময়লৈ চাবলৈ জাষ্ট ল'লোঁ। ঘপককৈ স্কুটি এখন আহিলে, বগা স্কুটি, ল'ৰা এটা চলাই আছিলে। মই ভাবিছোঁ কি এনেকৈ খুন্দিয়াবলৈ আহিছে, মই চক খাই পেলাই চিঞৰ এটা ওলালে। কিন্তু মোৰ তেনেকৈ মই ভাবাই নাই যে মই ফোনটো লৈ যাব। হাততে ফোনটো একদম ওপৰতে আছিলে, ধৰি থকা এনেকুৱা একো নাছিলে। ইফালে ৰঙিয়াত আৰক্ষীৰ জালত পৰিল চিলনী চোৰৰ গেং। দীৰ্ঘদিন ধৰি কামৰূপ আৰক্ষীৰ মূৰৰ কামৰণি হৈ আছিল মনোৱাৰ হুছেইন আৰু ইদ্ৰিছ আলী নামৰ দুই চোৰ। কামৰূপ জিলাৰ ভিন্ন প্ৰান্তত কেইবাগৰাকী মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই আতংকৰ সৃষ্টি কৰিছিল চোৰকেইটাই। থপিয়াই নিয়া চেইনসমূহ 30,000 টকাৰ বিনিময়ত তামোলপুৰৰ গহনালয়ত বিক্ৰী কৰিছিল চোৰকেইটাই। চুৰি গহনা ক্ৰয় কৰা গহনালয়ৰ গৰাকী সাকেত আলীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আপুনি ফোন কিনা নাছিল নেকি? না কিনা নাই, প্ৰমাণে নাই। আনিলে কিহৰ কাৰণে আপোনাক? কিহৰ কাৰণে ফচালে আপোনাক? দ্ৰুত সাকেত আলীয়ে চুৰি সোণ গলাই নতুনকৈ অলংকাৰ প্ৰস্তুত কৰি বিক্ৰী কৰি আহিছিল বিভিন্নজন গ্ৰাহকক। সম্প্ৰতি অধিক তথ্যৰ বাবে চোৰৰ গেংটোক মানথন জেৰা অব্যাহত ৰাখিছে ৰঙিয়া আৰক্ষীয়ে। মালিগাঁৱৰ পৰা সবিতা শৰ্মাৰ সহযোগত ভাস্কৰজ্যোতি শইকীয়া আৰু ৰঙিয়াৰ পৰা ইনামুল ইছলামৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বাইহাটা চাৰিআলিত চাঞ্চল্যকৰ গুলীচালনা, ডাম্পাৰ চালকলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা। পিয়লিখাটা গাঁৱত পুৱতি নিশা সংঘটিত গুলীচালনাক লৈ চাঞ্চল্য। ডাম্পাৰ চালকে ঘৰলৈ উভতাৰ পথত দুৰ্বৃত্তৰ এই গুলীচালনা। দুই ডাম্পাৰ চালকে প্ৰত্যক্ষ কৰিছিল দুই অচিনাকি যুৱকক। দুই যুৱকে ডকাইতি কৰিবলৈ অহাৰ সন্দেহ কৰিছে ৰাইজে। ঘটনাস্থলীত আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। বাইহাটা চাৰিআলিৰ এই ঘটনা, ডাম্পাৰ চালকলৈ লক্ষ্য কৰি দুৰ্বৃত্তই চলালে গুলী। পিয়লিখাটা গাঁৱত পুৱতি নিশা সংঘটিত হয় এই ঘটনাটো। ডাম্পাৰ চালকজন ঘৰলৈ উভতি অহাৰ পথতেই দুৰ্বৃত্তই গুলীচালনা কৰে। সন্দেহ কৰা হৈছে ডকাইতি কৰাৰ উদ্দেশ্যৰেই সেই দলটো আহিছিল ডাম্পাৰখনৰ কাষলৈ। এয়া আছিল আজিৰ প্ৰাইম টাইম 18। নমস্কাৰ।